কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে, কিদৰে আখৰে মন ভৰে। ৰূপহী আৰু ঔটেঙা বনাম আৰু মাছৰ পেটু বেঙেনা জলকীয়া দি বনাম। আজি ৰাতি খানা এইটোৱে আৰু ৰূপহী চন্দা মাছ, দালি, ঔটেঙা আৰু পেটু আৰু জলকীয়া বেঙেনা। আগতে আমি ৰান্ধনি মই হ'ব লগা হ'ল। এই জলকীয়া কাটি আছোঁ, বেঙেনা কাটি হৈ গ'ল, পিঁয়াজ কাটিব লগা আছে, পেটু চাফা কৰি হৈ গ'ল, মাছ ফ্ৰাই কৰি আছোঁ, দালি আৰু ঔটেঙা হৈ গ'ল। অলৰেডি ভাত বহাবলৈ আছে। তুমি মোতকে ভালকে ৰান্ধা কাৰণে মাছটো ধুনীয়া বনোৱা ন? একো তোমালোকে কেঁচা মাছ নোখোৱা যে, সেইকাৰণে ফ্ৰাই কৰি বনাব লগা হৈছে। কেঁচা মাছ মানে উতলা মাছ নাখায়। কেঁচা মাছ খালে কেঁচা মাছ লাগে। কেঁচা মাছ নহয়, সেইটো হৈছে এইটো সোৱাদ, ভিটামিন। চবতছে বেছি ভিটামিন থাকে। কাৰণ তোমালোকে নোখোৱা, সেইকাৰণে তোমালোকে গম নোপোৱা। আমি খাই থাকোঁ, সেইকাৰণে গম পাওঁ। আপোনালোকে জনাব কোনে কোনে খায়। মানে কেঁচা মাছ মানে এনেকুৱা কেঁচাই চুবোৱা মাছ নহয় আকৌ। এইটো মানে চব্জি যদি পালেং শাক চব্জি যদি বনোৱা হৈ গ'ল, বনোৱাৰ পিছত ভাজি চাজি দি পানী দিওঁতে যদি উতলোতে মাছটো ঢালি দিয়ে, সেইটো কথা কৈছোঁ। আৰু বেলেগ মাছৰ কথা কোৱা নাই দেই।